Chapter 4 exercise 4.3 নিৰ্ণায়কৰ 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কি দিয়া আছে দ্বিতীয় হাৰিৰ মৌলবোৰ অহৰাশি উলিয়া ডেল্টাৰ মান নিৰ্ণয় কৰা। ডেল্টা কি দিয়া আছে আমাৰ 538201123 দিয়া আছে। আমাক কি ওলাব দিছে অহৰাশি ওলাব দিছে মানে A11 ওলাব দিছে। চোৱা কেনেকৈ আমাৰ এটা কৰিম আমি কিন্তু দ্বিতীয় হাৰিটো কোনকেইটা আমাৰ 201 এইকেইটা আমাৰ দ্বিতীয় হাৰিত পৰে 201 তেলে আমি 2টো আমাৰ কি মৌল A21 মানে এটা অহৰাশি এটা আমাৰ সিম্বলটো কি আছিলে 21 ওলাম। এটা 21 হলে আমাৰ -1 2 + 1 তেনেহলে দ্বিতীয় হাৰি প্ৰথম ৰ দ্বিতীয় হাৰি প্ৰথম ৰ গুছি দ্বিতীয় হাৰি আৰু প্ৰথম কলম গুছি গল কি থাকিলে আমাৰ 3823 থাকিলে কিমান হ'ব এটা 2 + 1 3 মাইনাসৰ ওপৰত অযুগ্ম সংখ্যা থাকিলে আমাৰ মাইনাস হয় তাহলে 3 3 জাৰ 9 2 8 জাৰ 16 কিমান হ'ব -9 ৰ পৰা 16 গলে আমাৰ -7 মাইনাসে মাইনাসে আমাৰ +7 হয়। এতিয়া A22 হলে 2 + 2 আমাৰ 4 হোৱাৰ লগে লগে আমি মাইনাসৰ ওপৰত যুগ্ম সংখ্যা বহে তেতিয়া আমাৰ কি হয় প্লাস হল তেতিয়া দ্বিতীয় হাৰি আৰু দ্বিতীয় কলম আৰু এটো দেখাই দিছো 2 + 2 দ্বিতীয় হাৰি দ্বিতীয় কলম কি থাকিলে 5813 কিমান হ'ব এটোটো 2 + 2 4 মাইনাসৰ ওপৰত যুগ্ম সংখ্যা থাকিলে প্লাস হল তেনেকৈ 5 5 3 জাৰ 15 8 1 জাৰ 8 কিমান হল আমাৰ 15 ৰ পৰা 8 গলে 7 ঠিক তেনেকৈ আমাৰ A23 দ্বিতীয় হাৰি তৃতীয় কলম -1 2 + 3 দ্বিতীয় তৃতীয় কি থাকিলে আমাৰ 5 3 1 2 2 + 3 5 হল মাইনাসৰ ওপৰত আমাৰ যুগ্ম সংখ্যা থাকিলে মাইনাস থাকে তেনে 5 2 জাৰ 10 3 1 জাৰ 3 তেন্তে -10 - 3 আমাৰ কিমান হল 7 এনে আমি দ্বিতীয় ৰাশিৰ অহৰাশিবোৰ উলিয়াই ললো। তাৰপিছত ডেল্টাৰ মান আমাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছিলো মই যিখিনি আমি অহৰাশি উলিয়াইছো তাৰ মৌলবোৰৰ লগত কি কি আহিব আমাৰ A21 দ্বিতীয় A21 হলে আমাৰ মৌল আমাৰ A21 প্লাস আকৌ A22 হলে A22 আকৌ A23 হলে আমাৰ A23 আহিব। ইয়াত আমি মানখিনি বহাই দিম A21 ৰ মান আমাৰ 7 স্মল A21 মৌলটো আমাৰ কিমান আছিল আমাৰ কিমান আছিল 2 * 2 আকৌ প্লাস A22 আমাৰ কিমান 7 A22 মৌল আমাৰ 0 আকৌ A33 আমাৰ -7 A23 আমাৰ কিমান হয় 1 এনেদৰে আমি মানখিনি বহাই ললো। এটা কিমান হবে ক্যালকুলেশন কৰিলে 7 2 জাৰ 14 প্লাস 7 * 0 0 আকৌ প্লাসে মাইনাসে মাইনাস 7 1 জাৰ 7 14 - 7 কিমান আমাৰ 7 ওলালে এটোৱে আমাৰ ডেল্টাৰ মান। এনেদৰে আমি অহৰাশি ওলাই ডেল্টাৰ মানটো তেনেকৈ ইয়াত যদি আমাক প্ৰথম হাৰি দিয়া হয় তেনেহলে আমাৰ A11 আহিব ইয়াতো আমাৰ A11 আহিব তেনেকৈ আমাৰ এটো অহৰাশিৰ ওপৰত মৌলবোৰ নিজৰ নিজৰ মৌলবোৰ ললে আমাৰ ডেল্টাৰ ফৰ্মুলাটো বহে। এটা নেক্সট আমাৰ 2 নম্বৰটো চোৱা নম্বৰ প্ৰশ্ন তৃতীয় স্তম্ভৰ মৌলবোৰৰ অহৰাশি উলিয়া ডেল্টাৰ মান নিৰ্ণয় কৰা। তৃতীয় স্তম্ভ মানে আমাৰ তৃতীয় কলমটো কোনটো আমাৰ এইটো কি হয় আমাৰ A13 এটো A23 এটো A33 আমি উলিয়াব লাগে। প্ৰথমটো আমাৰ কি অহৰাশি A313 উলিয়াব লাগে তেনেহলে কি গুছি গল প্ৰথম দ্বিতীয় গুছি গল কি থাকিলে আমাৰ 1 y আৰু 1 z থাকিলে
তেতিয়া কিমান থাকিলে আমাৰ 1 3 minus 1 1 plus 3 তেনেহ'লে প্ৰথম আৰু তৃতীয় গুচি গ'লে আমাৰ কি থাকিলে 1y 1z থাকিলে কিমান হ'ল এটোটো 1 plus 3 যুগ্ম সংখ্যা হ'ল 4 হ'লে মাইনাস তো প্লাস হৈ গ'ল তেনে 1 into z z minus y into 1 y হ'ল আকৌ আমি কি উলিয়াব লাগে এটো a 2 3 minus 1 2 plus 3 কি কৈছে দ্বিতীয় আৰু তৃতীয় গুচি গ'ল কি থাকিলে আমাৰ 1x 1z তেনে মাইনাসৰ ওপৰত আমাৰ 2 plus 3 5 ও যুগ্ম সংখ্যা হ'লে মাইনাস চিহ্ন বহাই 1 into z z আকৌ মাইনাস x into 1 x কিমান হ'ব মাইনাস আমি ভিতৰলৈ পঠিয়াই দিও minus z minus minus plus x minus z এনেকৈ ৰাখো আকৌ নেক্সট a 3 3 থাৰ্ড গুচি গ'ল কি থাকিলে আমাৰ 1x 1y 3 plus 3 আমাৰ কি যুগ্ম সংখ্যা হ'লে আমাৰ মাইনাস তো প্লাস হয় 1 into y y minus x ওলালে এতিয়া আমি কাৰ মান ওলাব লাগে ডেল্টাৰ মান কি হ'ব আমাৰ এতিয়া a13 আছে মৌলটো কি আহিব a13 আকৌ a23 আছে মৌলটো কোনটো আহিব আমাৰ a23 আকৌ a33 আছে মৌল আহিব a33 তেনেকৈ আমি ডেল্টাৰ ফৰ্মুলাটো লিখিব লাগে এতিয়া আমি মানখিনি বহাই দিম a13z minus y a13 মৌল কি yz আকৌ প্লাস a23 x minus z আকৌ a23 মৌল কিমান আমাৰ zx আকৌ a33 কিমান আমাৰ y minus x a33 মৌল আমাৰ কিমান x y এটো তোমালোকে ক্যালকুলেশন কৰিলে আমাৰ ওলাই যাবা এনেকৈ ৰিজাল্ট আমি থব পাৰো এটা আমি ক্যালকুলেশন কৰিম z minus y yz আকৌ ইনটু কৰি দিম এটা প্লাস x into zx x square z minus z into z z square x আকৌ প্লাস y into y y square x minus x square y yz নালাগে z minus y এতিয়া আমাৰ পৰা x square কমন ললে z minus y আকৌ ইয়াৰ পৰা আমি যদি x এটা কমন লওঁ minus x এটা কমন ললে কি হ'ব z square minus y square হল মাইনাস চিহ্ন হয় এটা আকৌ ইয়াৰ পৰা z minus y কমন আনিব পাৰো কি থাকিলে আমাৰ yz plus x square minus এটোটো আমাৰ a square minus b square ফৰ্মত আছে তেনেহলে আমাৰ মাইনাস পাৰ্টটো লৈ গলে আমাৰ কি পাৰ্টটো থাকিলে প্লাস এটো আকৌ z minus y আকৌ yz plus x square minus xz minus a plus a minus আমি ভিতৰলৈ বহাই দিলো এটো হল আকৌ z minus y ইয়াৰ পৰা আমি x এটা কমন লওঁ x এটা কমন ললে আমাৰ কি হ'ব x এটা কমন x minus এই দুটাৰ পৰা x minus y হল আৰু ইয়াৰ পৰা আমি z এটা কমন লওঁ minus z এটা কমন ললে x minus y হল এটা z minus y ইয়াৰ পৰা আমাৰ x minus y এটা কমন আহিলে তাৰ পিছত কি থাকিলে x minus z এটা z minus y x minus y x minus z এটো আমাৰ आंसर কিন্তু এনসিআরটি তোমাৰ বুকৰ লগত आंसरটো মিলাবলৈ ইয়াত এটা মাইনাস এটা কমন লয় এটা কি কৰা হৈছে ইয়াৰ পৰা এটা মাইনাস এটা কমন লৈছে ইয়াৰ পৰা এটা মাইনাস এটা কমন লৈছে তাতে মাইনাস দুটা মাইনাস কমন ললে আমাৰ প্লাস হয়গে তেনে x minus y y minus z আৰু z minus
এক্স এইটো আমাৰ তোমালোকৰ এনচিইআৰটিত থকা আমাৰ এনচাৰটো এনেকৈ কেলকুলেশ্যন কৰি উলিয়াব লাগে নম্বৰটো চোৱা যদি ডেল্টা ইকুৱেল এইটো হয় আৰু আই জে আৰু অহৰাশীৰ আই জে তেন ডেল্টাৰ মান কি হ'ব অপশ্যনত দিয়া আছে এই ডেল্টাৰ মানটো মই কি কৈছিলোঁ অহৰাশীৰ মৌলখিনি ল'ব কৈছে ইয়াত কোনকেইটা মিলিছে আমাৰ এনেকৈ অপশ্যন D2 A11 A11 A21 A21 A31 A31 এইটোৱে আমাৰ এনচাৰ ইয়াত অপশ্যনটো বাছি ল'ব কৈছে ইয়াত অহৰাশীৰ লগত মৌলকেইটা একেই হ'লে এইটোৱে আমাৰ ডেল্টাৰ মানটো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰি আছোঁ